আৰু বন্ধুসকল, মই কৰি আছিলোঁ কাম কৰি থাকোঁতে মায়ে মাতিলে আৰু মই দৌৰি গ'লোঁ। আৰু ঘৰত গৈ গম পালোঁ যে ঘৰত চোৰ সোমাইছে। এই দিনটোপৰতে চোৰ সোমাইছে। এতিয়া ভাবক যে ঘৰটো অকলে থৈ আপুনি ক'তো যাব নোৱাৰে। আৰু যিজন চোৰ সোমাইছিলে মই আপোনালোকক দেখুৱাম। এজন সৰু ল'ৰা, আমাৰে ঘৰৰ পিছফালে গাঁওখনৰে এজন সৰু ল'ৰা, 16 বছৰ 15 বছৰ হ'ব। সি এনেকুৱা সাহস কৰিছে ঘৰত সোমাই, বিচনাৰ য'ত যি আছিলে একদম ওলট পালট কৰি সি পইচা বিচাৰিছে। তাক যে পইচাৰ যে যিটো নিচা লাগিছে, তাৰ যিটো মাইণ্ডত সোমাইছে পইচা লাগে বুলি, কিন্তু কেনেকৈ পইচা ইনকাম কৰিব পাৰি সেই চিন্তা নকৰে। কেনেকৈ তাৰমানে যিকোনো প্ৰকাৰে পইচা কেনেকৈ গোটাব পাৰি সেই চিন্তা কৰিছে। যে সৰু ল'ৰা হিচাপে মই তাক ধৰিলোঁ, ধৰি দেউতাকক গতাই দিলোঁ। দেউতাকে আহিল, দেউতাকে কান্দিছে, বহুত বেয়া লাগিছে। দেউতাকে আমাক সৰুৰে পৰা জানে। চ' আমি ল'ৰাজনক যে এটা শিক্ষা দিব লাগে যে এইটো কাম কৰিলে বেয়া, এইটো কাম কৰিলে ভাল, সেই তাৰমানে তাৰ সেই বিবেকে বৰ্তমান ঢুকিয়ে পোৱা নাই। চ' তাক মাৰি ফেলে কি হ'ব, সেইকাৰণে তাক দেউতাকক গতাই দিলোঁ যাতে দেউতাকে বুজাক। আৰু ল'ৰাজনো অকণমান বেয়া পথতে গৈ আছে, অন্য ধৰ্মৰ ল'ৰা। তথাপিও মই বহুত চিন্তা কৰিলোঁ, গাঁৱৰ মানুহকো ক'লোঁ, সকলো আহিছিলে। পাৰিলে দুই এজনে ক'লে পুলিচকে গতাই দিয়া। অৱশ্যে পুলিচকে গতাই দিব লাগিছিল, কিন্তু ভাবিলোঁ এবাৰ দেউতাকৰ পৰিস্থিতি, আৰু দেউতাকে অসুস্থ হৈ আছে বৰ্তমান। সেইকাৰণে বহুত চিন্তা কৰি এটা সুযোগ দিলোঁ ভাল হোৱাৰ কাৰণে। আৰু এই সুযোগটো যদি তেওঁ আকৌ ভাবি যদি সহজতে যদি ভাবি একো নকৰিলে দেখোন আকৌ কৰোঁ, পিছলৈ তেওঁৰ বেয়া পৰ্যায়ত যাব। মানে এনেকুৱা হৈ যাব যে তেওঁ কিবা এটা বস্তু লগা হ'লে, পইচা দৰকাৰ হ'লে চুৰি কৰা আৰম্ভ কৰি দিব। তেতিয়া কিন্তু পৰ্যায়টো বেলেগ হ'ব। সেয়েহে আপোনালোকৰ ল'ৰা ছোৱালীবোৰক ভাল শিক্ষা দিয়ক, ভাল নীতি শিক্ষা দিয়ক, ভাল বেয়া সকলো কথা শিকাওক, যাতে এনেকুৱা কাম নকৰে, সমাজৰ কাৰণে বেয়া। আৰু সমাজত যাতে এনেকুৱা দুষ্কৃতি নাথাকে, তাৰ কাৰণে আপোনালোকক সতৰ্ক হৈ থাকক। আৰু ক'ৰবাত গ'লেও আপোনালোকে ঘৰৰ পৰা যে অকণমান সতৰ্ক হৈ থাকিব, যে মই ঘৰটো এৰি গ'লে যদি কোনোবা আহি, আমাৰ ঘৰৰ প্ৰায়বোৰ বস্তু বাহিৰতে থাকে, প্ৰায়বোৰ 90% বস্তু বাহিৰতে থাকে। আৰু এই যিমানবোৰ বস্তু বাহিৰত থাকে, আমি তাৰমানে অনুভৱেই নকৰোঁ যে এইবোৰ কোনোবা বস্তু উঠাই লৈ যাব। বহুত মানুহ আহে, আমাৰ গাঁৱৰে আহে, মোৰ লগৰবোৰ আহে, তেওঁলোকৰ এইবোৰ একো মনোভাৱেই নাই যে এইটো বস্তু লাগিব। আৰু কাৰোবাক কিবা লাগিলেও তেওঁলোকে সুধি লৈ যায়, দি যায়। কিবা বস্তু লাগিলে লৈ গ'ল, দৰকাৰ হ'ল আকৌ দি গ'ল, সেনেকুৱা চলি থাকে। কিন্তু এই ল'ৰাজনে আমাৰ চোতালেৰে আপ ডাউন কৰে, কেতিয়াবা পাৰ হৈ যায়, কিন্তু তাৰ মনোভাৱ যে সিহঁতৰ ঘৰত কোনো নাথাকিলে মই ঘৰত সোমাই সিহঁতৰ ঘৰখন লুটপাত কৰিম। কিন্তু ভাগ্য ভাল আছিলে, মায়ে গৈ দেখা পাই তাক ধৰিলে, সৰু ল'ৰা যিহেতু। সেয়েহে আপোনালোকে সতৰ্ক হৈ থাকক, যাতে কোনোবা যদি ঘৰৰ আশে পাশে দেখা পায়, ইমান সহজ ভাবি নল'ব। কাৰ মনত কি আছে আজিকালি কোনেও ক'ব নোৱাৰে। আৰু ক'ৰবাত গ'লেও ঘৰখন অকলে এৰি থৈ গ'লেও কাৰোবাৰ ওচৰৰ মানুহ এজনক হ'লেও ক'ব যে দুই এবাৰ চাব আমাৰ ঘৰখন। বৰ্তমান এই 16 বছৰতে পঢ়া শুনা বাদ দি অনাই বনাই ঘূৰি ফুৰিব ধৰিছে। মানে কি শিকিব, আগলৈ কি হ'ব, পৰিস্থিতিয়ে কি কৰিব, ফিউচাৰ কি হ'ব, এইবোৰ চিন্তা যদি তেওঁ এতিয়াই এই বৃত্তিটো লৈ লৈছে যে চুৰ কৰিব লাগে মানে, তে চাওক সমাজখন কোনফালে গৈ আছে। তেওঁ বন্ধুসকল ইমান বেছি নকওঁ, যে ভাল কৰিলে ভাল পাব, বেয়া কৰিলে বেয়াই পাব, তাৰ ফলটো আপোনালোকে নিজে জানেই। তো মই কাম কৰি আছিলোঁ, মোৰ ফাৰ্মখন এনেকুৱা পৰিস্থিতি হৈ আছে বৰ্তমান, ছাইডৰ বেৰাৰ কাম কৰি আছোঁ। বাকী ইমানেই, মই এইবোৰ কাম কৰি আছিলোঁ। এইবোৰ কাম কৰি থাকোঁতে বেয়া খবৰটো আহি গ'ল, ত' কামবোৰ বহুত আধৰুৱা হৈ গ'ল, বহুত কাম লষ্ট হৈ গ'ল। চ' আকৌ আৰম্ভ কৰোঁ। চ' চাই থাকক মোৰ
চেনেল, মোৰ আগৰ চেনেলটো মোৰ অলপমান কিবা ছেটিঙত প্ৰব্লেম থকাৰ কাৰণে মই সেইটো চেনেল ডিলিট কৰিলোঁ, আকৌ নতুন চেনেল এইটো খুলিছোঁ। তো আপোনালোকে এইটো চেনেলত আপোনালোকে মোক লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকনটো বজাই থ'ব। ইমানেই আছিলে। জয় হিন্দ, জয় অসম।